Hello, B.Ed aspirant. আজি DLEDৰ এণ্ট্ৰেঞ্চ ফাইনেলি হৈ গ'ল। চ' এতিয়া আহি আছে আপোনালোকৰ B.Ed এণ্ট্ৰেঞ্চ গুৱাহাটী ইউনিভাৰ্চিটিৰ 19 জুলাইত কণ্ডাক্ট কৰিব এক্সামটো। চ' আশা কৰিছোঁ সকলোৱে ভালকৈ প্ৰিপেৰেশ্যন নিজৰ চলাই গৈ আছে। চ' আজিৰ মই ভিডিঅ'টোত ইংলিছৰ PYQ বিলাক লৈ আনিছোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ B.Ed এণ্ট্ৰেঞ্চৰ। চ' উইদাউট ৱেষ্টিং টাইম ব'লক আমি সোনকালে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু ভিডিঅ'টোৰ লগতে আপোনালোকে বহুত কিছুমান কনচেপ্ট শিকিব পাব, গ্ৰামাৰ ৰুল শিকিব পাব। তো ভিডিঅ'টো মিছ নকৰিব বা স্কিপ নকৰি শেষলৈকে চাব। তেতিয়াহ'লে এক্সামত আপোনালোকৰ বহুত হেল্পফুল হ'ব বুলি মই ভাবোঁ। চ' আমি প্ৰথম কুৱেশ্যনেৰে ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে, কুৱেশ্যন নম্বৰ 1, চুজ দ্য কাৰেক্ট অপশ্যন। আমাক কাৰেক্ট অপশ্যনটো চিলেক্ট কৰিব দিছে। দিয়া আছে কুৱেশ্যন, ব্ৰেড ইজ মেড ডেছ ফ্ল'ৰ। মানে ব্ৰেড বা ৰুটি কিহেৰে বনোৱা হয়? ৰুটি আটাৰে বনোৱা হয়। এতিয়া তাত প্ৰিপজিশ্যন কোনটো ইউজ হ'ব সেইটো সুধিছে। অফ দিয়া আছে, ফ্ৰম দিয়া আছে, উইথ আৰু বাই। ইয়াৰ আমাৰ কাৰেক্ট প্ৰিপজিশ্যনটো হ'ব ফ্ৰম হ'ব। ব্ৰেড ইজ মেড ফ্ৰম ফ্ল'ৰ। এতিয়া মেড অফ কিয় নহ'ব সেইটো আহিব পাৰে। চ' মেড কিছুমান ক্ষেত্ৰত অফ লাগে মেডৰ পিছত, কিছুমান ক্ষেত্ৰত ফ্ৰম লাগে। এতিয়া অফ আৰু ফ্ৰম কেতিয়া লাগে মই সেইটো আপোনালোকক কৈ দি আছোঁ। চ' ধৰক কাঠ মই লৈছোঁ, কাঠেৰে মই এটা টেবল বনাইছোঁ বা চেয়াৰ এটা বনাইছোঁ। তো তেতিয়া কি হ'ব, সেই কাঠ যোনটো অৰিজিনেল কাঠ আছিলে, যেতিয়া বস্তুটো ফিনিছ হৈ যাব, বনি যাব, তেতিয়াহ'লে কি হ'ব, আমি সেই অৰিজিনেল মেটেৰিয়েলটো আমি চাব পাৰোঁ বা ৰেকগনাইজেবল হয়, মানে ধৰিব পাৰি কি টেবুলটো কাঠেৰে বনাইছে, হয়নে? কিন্তু আমি যেতিয়া পেপাৰ এখন বনাওঁ, পেপাৰ কাগজ কিহেৰে বনাই আমি জানো? বেম্বো। বাঁহ। এতিয়া পেপাৰটোত জানো আমি বাঁহক ৰেকগনাইজ কৰিব পাৰোঁ? বাঁহটো জানো আমি দেখা পাওঁ? নাপাওঁ। তো যেতিয়া আমি যি ৰ মেটেৰিয়েলছটো কিবা এটা বস্তু যদি বনি তৈয়াৰ হৈ যায়, সেইটো যদি আমি সেই ৰ মেটেৰিয়েলছটোক আমি অৰিজিনেল বস্তুটোক মানে দেখা যদি পাওঁ, তেতিয়াহ'লে আমি তাত মেড অফ লগাওঁ। আৰু যেতিয়া কিবা এটা বস্তু তৈয়াৰ হৈ যোৱাৰ পাছত তাত কি যি মেইন বস্তুটো ইউজ হৈছিলে, সেই বস্তুটোক যেতিয়া আমি ধৰিব নোৱাৰোঁ বা ৰেকগনাইজ কৰিব নোৱাৰোঁ, তেতিয়া আমি কি লগাওঁ? ফ্ৰম লগাওঁ। তো এইটো হৈছে ব্ৰেড ইজ মেড ফ্ৰম ফ্ল'ৰ। যেতিয়া আমি ৰুটি খাওঁ বা ব্ৰেড খাওঁ, এইটো জানো আটা আটা হৈ থাকে? নাথাকে। সেইটো কমপ্লিটলি এতিয়া কি হয়, গোটা বস্তু হৈ যায়। আৰু আটাটো কি হৈ থাকে? আমাৰ পাউডাৰ হৈ থাকে। আৰু যেতিয়া আমি তাক ৰুটি বনাই দিওঁ, কমপ্লিটলি এইটো চলিড বস্তুৰ এইটো কনভাৰ্ট হৈ যায়। চ' একেই নাথাকে, সেইকাৰণে আমি ফ্ৰম ব্যৱহাৰ কৰোঁ। আৰু অফ কেতিয়া ব্যৱহাৰ কৰিম? অফ আমি তেতিয়া ব্যৱহাৰ কৰিম যেতিয়া যদি কুৱেশ্যন থাকিব কি টেবল ইজ মেড ডেছ উড, তেতিয়াহ'লে আমি লিখিম টেবল ইজ মেড অফ। টেবল ইজ মেড অফ লিখিম। আৰু যেতিয়া থাকিব কি পেপাৰ ইজ মেড ডেছ বেম্বো, তেতিয়াহ'লে আমি লিখিম মেড ফ্ৰম। পেপাৰ ইজ মেড ফ্ৰম বেম্বো। চ' আশা কৰিছোঁ এইটো কনচেপ্ট ক্লিয়াৰ হ'ল আপোনালোকৰ। চ' এইটো আপোনালোকে ভুল নকৰিব। মুভিং টু দ্য নেক্সট কুৱেশ্যন। আমাৰ নেক্সট কুৱেশ্যন দিয়া আছে, দ্য টু লেংগুৱেজেছ আই এম লাৰ্নিং, ফাইণ্ড দ্য এৰৰ। মই চেণ্টেঞ্চ এটা দিছে, দ্য টু লেংগুৱেজেছ আই এম লাৰ্নিং। ইয়াত এই চেণ্টেঞ্চটোত কিবা ভুল আছে নেকি সেইটো আমাক বিচাৰিব দিছে। চ' আমি ইয়াত ভুল চাওঁ। দ্য টু লেংগুৱেজেছ আই এম লাৰ্নিং। দ্য টু মানে কি? প্লুৰেল নম্বৰ, এটাতকৈ বেছি আছে, টুৰ কথা কৈছে মানে দুটা নম্বৰ। লেংগুৱেজেছ এছ লগোৱা আছে লেংগুৱেজেছৰ পিছত, হয়নে? এছ লগোৱা আছে। তো চ' দ্য টু লেংগুৱেজেছ আই এম লাৰ্নিং, ফাইণ্ড দ্য এৰৰ। তো ইয়াত কি হ'ব? সেইটো দ্য টু লেংগুৱেজেছ ঠিকেই আছে, দুটা আছে, এইটো সেইকাৰণে লেংগুৱেজেছ হৈছে এছটো লগাই প্লুৰেল কৰা হৈছে। আই এম লাৰ্নিঙত একো প্ৰব্লেম নাই, ঠিকে আছে। তেতিয়াহ'লে ইয়াত কি হ'ব? দাটো জানো ভুল আছে? নটো ভুল আছে, লেংগুৱেজেছো ভুল নাই, মানে ডি হ'ব অপশ্যন, ন' এৰৰ। নেক্সট কুৱেশ্যন, হি হেড স্কাৰ্চলি ছেট ফুট অন দ্য ৰোড, হি ৱাজ নক ডাউন। এতিয়া ইয়াত কি হ'ব আমাৰ? ইয়াত কি কৈছে যে হি হেড স্কাৰ্চলি ছেট ফুট অন দ্য ৰোড, হি ৱাজ নক ডাউন। সি মানে যিয়ে ৰাস্তাত ভৰি থৈছে, সি কি হৈছে? লগে লগে সি এক্সিডেণ্ট হৈ গ'ল তাৰ, বা সি পৰি গ'ল, সেইটো বুজাইছে। তো স্কাৰ্চলি মানে কি? এজ চুন এজ। স্কাৰ্চলি মানে হয় এজ চুন এজ। তো সেইটো কি হ'ব? সি চেণ্টেঞ্চটো পঢ়ি আমি ইয়াৰ পৰা অপশ্যন তাত আমি ফিল কৰিব লাগিব, ফিলিং দ্য ব্লেংকছ দিয়া আছে। হি হেড স্কাৰ্চলি ছেট ফুট অন দ্য ৰোড, ডেছ হি ৱাজ নকড ডাউন, পাষ্ট টেন্সত আছে। ত' টু হ'ব জানো? ৰোড টু নহ'ব, বিটুইন টু মাজত বুজাই নহ'ব। দেন সি ৰাস্তাত ভৰি থৈছিল, দেন হি ৱাজ নক ডাউন, এইটো নহয়। ইয়াত কি বুজাইছে? সি যিয়ে ৰাস্তালৈ গৈছিল, লগে লগে তাক গাড়ীয়ে খুন্দা মাৰি দিলে বা সি নিজে এক্সিডেণ্ট হৈ পৰি গ'ল, সেইটো বুজাইছে। তেতিয়া কি হ'ব? ইয়াৰ পৰা এপ্ৰপ্ৰিয়েট আনচাৰটো আমাৰ হুৱেন হ'ব। সি দিছে দ্য অপজিট অফ স্পেয়াৰ। স্পেয়াৰৰ আমাক অপজিট ৱৰ্ডটো বিচাৰিব দিছে। অপজিট মিনিং কি হয় স্পেয়াৰৰ? তেতিয়াহ'লে অপশ্যনত আছে আমাৰ প্লেণ্টি। প্লেণ্টি মানে কি বুজায়? ঢেৰ বুজায়। এক্সট্ৰা মানে যিমান লাগে তাতছে আৰু বেছি আছে বস্তু। ঠিক মানেও বেছিয়ে বুজায়। দেন লেক মানে কি হ'ব? মানে লেক মানে কি? কিবা এটা বস্তুৰ থকা, অভাৱ থকা বা কম থকা, সেইটো লেক মানে এবচেণ্ট থকা, নথকা, সেইটো বুজায়। তেতিয়াহ'লে স্পেয়াৰৰ অপজিট এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমি লেকটোক আমি কৰিব পাৰোঁ। চ' লেক অফ নলেজ কওঁ বা লেক অফ ইনফৰ্মেশ্যন, সেইটো কওঁ ন। তো সেইকাৰণে ইয়াৰ স্পেয়াৰৰ মানে বেছি, এভেইলেবল থকা, আৰু লেক মানে কম থকা, নথকা, সেইটো বুজায়। নেক্সট কুৱেশ্যন, আই ডোণ্ট ন' হুৱেৰ দ্য বাছ ইজ।
বাট আই কুড ডেছ আ গেছ। বাছটো ক'ত আছে মই নাজানো, কিন্তু মই কি কৰিব পাৰোঁ, মই এনেই আইডিয়া লগাব পাৰোঁ বা গেছ কৰিব পাৰোঁ। তো আই কুড ডেছ আ গেছ, এইকেইটা ৱৰ্ডৰ ভিতৰত আমি কোনটো এপ্ৰপ্ৰিয়েট ৱৰ্ডটো ইয়াত হ'ব। চ' কি হ'ব, আই ডোণ্ট ন' ৱেৰ দ্য বাছ ইজ বাট আই কুড টেক আ গেছ নহ'ব, টেক এ গেছটো নহ'ব। আই কুড গিভ আ গেছ ন', আই কুড মেক আ গেছ, মেক মানে কিবা এটা বস্তু বনোৱা বুজায়, চ' এইটো নহ'ব। চ' আই কুড এটেম্প্ট এ গেছ, এটা থাকি গ'ল। ত' আমি এনেকৈ অপশ্যন এলিমিনেট কৰিও আমি কাৰেক্ট আনচাৰ বিচাৰিব পাৰোঁ। চ' আমাৰ ৰাইট আনচাৰটো হ'ব আই কুড এটেম্প্ট অ গেছ, মই এটা গেছ এটেম্প্ট কৰিব পাৰোঁ। আমাৰ গেছবিলাক কি হয়, গেছবিলাক আমাৰ কেতিয়াও এপ্ৰপ্ৰিয়েট 100% কাৰেক্ট নহয় ন, সেইটো আমি কি কৰোঁ, এটেম্প্ট কৰোঁ, ট্ৰাই কৰোঁ। মানে মই ট্ৰাই কৰিব পাৰোঁ, এটা গেছ কৰিব পাৰোঁ, শুদ্ধ হ'লেও হ'ব নহ'লেও সেইটোত একো হেৰি নাথাকে। চ' আমি এনেকুৱাবিলাকত কি লিখোঁ, আমি গেছ কৰোঁ, এটেম্প্টহে কৰোঁ গেছ। অ'কে, চ' এইটো হৈ গ'ল। নেক্সট কুৱেশ্যন কি কৈছে, দ্য ফ্ৰেজ জিষ্ট অফ দ্য মেটাৰ মিনছ, জিষ্ট মানে কি, এইটো শব্দৰ অকল মিনিং জানিলেই আপোনালোকৰ যথেষ্ট আছে। জিষ্ট মানে হৈছে যিকোনো এটা বস্তুৰ মেইন আইডিয়া। অ'কে, চ' সেইটো কয়। অপশ্যনত আমাৰ অলৰেডি আমি দেখি গ'লোঁ কি হ'ব, মেইন আইডিয়া। লাইক এটা আপুনি পয়েম পঢ়িছে বা এটা প্ৰ'জ পঢ়িছে, তো সেই গোটেই পয়েমটোৰ মেইন জিষ্টটো কি, মানে মেইন আইডিয়া বা মেইন থিমটো কিনো, সেইটোকে আমি কওঁ জিষ্ট। চ' জিষ্ট অফ দ্য মেটাৰ মানে মেইন আইডিয়া। নেক্সট কুৱেশ্যন আমাক দিয়া আছে দ্য ৱৰ্ড নিয়াৰেষ্ট ইন মিনিং টু ভিণ্ডিক্টিভ। মই কৈছিলোঁ নহয় গুৱাহাটী ইউনিভাৰ্চিটিৰ ভিণ্ডিক্টিভ, পেচিফাই, এইবিলাক ৱৰ্ড বহুত ফেভৰেট হয়, এইবিলাক ৰিপিট হৈ থাকে, কিন্তু মই এইটো PYQ দিছোঁ বাৰু হ'লেও। তো ভিণ্ডিক্টিভ ইয়াত আমাৰ কি কৰিছে, মিনিং কৰিছে, চিননিম। তো ইয়াৰ ভিণ্ডিক্টিভৰ চিননিম কি হ'ব, আমি প্ৰথমতে অপশ্যন চাওঁ। এইটো ফৰগিভিং দিয়া আছে, মানে মাফ কৰি দিয়া কাৰোবাক। দেন কাইণ্ড, কাইণ্ড মানে পলাইট, কাইণ্ড। দেন ফ্ৰেণ্ডলি, কাইণ্ড, ফৰগিভিং, এইকেইটা কি হ'ল, পজিটিভ হয়নে। এটাই আছে অকল নিগেটিভ, এইটো কি আমাৰ ৰিভেঞ্জফুল। চ' আনচাৰ ইয়াত কি হ'ব, ভিণ্ডিক্টিভ মানে ৰিভেঞ্জফুল, কাৰোবাৰ পৰা মানে বদলা লোৱা টাইপ যি মাইণ্ডছেট থাকে, সেইটোক আমি কওঁ ভিণ্ডিক্টিভ। অ'কে, চ' ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন চি, ৰিভেঞ্জফুল। চুজ দ্য অপজিট, অপজিট মানে আমাৰ এণ্টনিম বুলি কোৱা হয়, এণ্টনিম। ৱৰ্ড কিহৰ অপজিট বিচাৰিব দিছে আমাক, প্ৰভোক। চ' প্ৰভোকৰ অপজিট হ'ব এনয়টো নিগেটিভ, এক্সাইটেড মানে এইটো বেলেগ কণ্টেক্সট হৈ যাব, উৎসাহিত হোৱা। দেন পেচিফাই, এইটো পজিটিভ ৱৰ্ড। দেন আৰু এটা অপশ্যন আছে আমাৰ দিয়া আছে ডিষ্টাৰ্ব, এইটো এটা নিগেটিভ ৱৰ্ড। চ' আমাক কি কৰিব বিচাৰিছে, প্ৰভোক মানে কাৰোবাক ইনষ্টিগেট কৰা, কিছুমান কথাৰে বা কিছুমান একশ্যনেৰে ইনষ্টিগেট কৰা বুজাই প্ৰভোক কৰা মানে। তো ইয়াৰ কি কৈছে আমাক এণ্টনিম, বিপৰীতটো সুধিছে। তো বিপৰীত ইয়াৰ আমাৰ কি হ'ব, বিপৰীত শব্দটো ইয়াৰ হ'ব পেচিফাই। পেচিফাইটো আমাৰ ইয়াৰ বিপৰীত শব্দ হ'ব। পেচিফাই মানে কি হ'ল, কাম, কাম এইটো CAALM, কাম। অ'কে, বা পিচফুল, তো তেনেকুৱা সেইটোৰ কোৱালিটিক আমি কি কওঁ, পেচিফাই বুলি কওঁ। চ' প্ৰভোকৰ অপজিট কি হ'ব, পেচিফাই। নেক্সট দিয়া আছে দ্য পুলিচ হেভ ডেছ এ কমপ্লেইণ্ট এগেইনষ্ট 4 persons এণ্ড হেভ এৰেষ্টেড 2 of them। এতিয়া কি কৰিছে, ফিলিং দ্য ব্লেংকছ আছে, ইয়াত কি হ'ব এপ্ৰপ্ৰিয়েট ৱৰ্ডটো, সেইটো আমাক সুধিছে। তো কি কৈছে, পুলিচে কমপ্লেইন কৰিছে 4জন মানুহৰ, দ্য পুলিচে কমপ্লেইন কৰিছে এগেইনষ্ট 4 persons, আৰু তাৰে 2জনক এৰেষ্ট কৰা হৈছে। অ'কে, তো আমাৰ ইয়াত এই অপশ্যনত যি দিয়া আছে তাৰ পৰা আমাৰ হেভৰ পিছত কি হ'ব ৱৰ্ডটো, ৰাইট ৱৰ্ড সেইটো। তো কি হ'ব, দ্য পুলিচ হেভ ডান আ কমপ্লেইণ্ট, কমপ্লেইণ্ট ডান ন', ডান নকয়। দেন পুলিচ হেভ মেড এ কমপ্লেইন, এইটো নহ'ব। পুলিচ হেভ গিভেন কমপ্লেইন, এইটো কমপ্লেইন নিদিয়ে। তো এইটো কি হ'ব, ফাইল এ কমপ্লেইন, প্ৰপাৰ একুৰেট ৱৰ্ড আমাৰ কি হ'ব, কমপ্লেইন আমাৰ কি হয়, ফাইল কৰা হয়। অ'কে, চ' পুলিচ কাৰেক্ট আনচাৰটো হ'ব পুলিচ হেভ ফাইল্ড আ কমপ্লেইন এগেইনষ্ট 4 persons। নেক্সটটো দিয়া আছে চুজ দ্য কাৰেক্ট অপশ্যন টু কমপ্লিট দ্য চেণ্টেন্স, নট অনলি ডেছ টু চি আ ফিল্ম দে ডাইন আউট এজ ৱেল। ডাইন আউট মানে হয় কি, ডিনাৰ কৰিব যেনেকৈ আমি যাওঁ ফেমিলিৰ লগত ওলাই, তো সেইটোকে কয় ডাইন আউট, মানে ডিনাৰ কৰিবলৈ যোৱা তেনেকৈ। চ' ইয়াৰ কি হৈছে, নট অনলি সিহঁত অকল ফিল্ম চাবই যোৱা নাছিল, মুভি চাবই যোৱা নাছিল, তাৰপিছত সিহঁতে কি কৰিলে, বাহিৰত ডিনাৰো কৰিছে। চ' অপশ্যন চি, ডিড দে গ', নট অনলি ডিড দে গ' টু চি আ ফিল্ম, দে ডাইন আউট ইজ ৱেল। ত' শুদ্ধ উত্তৰটো আমাৰ হ'ব অপশ্যন চি, অপশ্যন চিটো কাৰেক্ট হ'ব। দ্য ইডিয়ম টু ফিছ ইন ট্ৰাভেল ৱাটাৰ, এইটো খুবেই আহি থাকে। চ' টু ফিছ ইন ট্ৰাভেল ৱাটাৰ মানে কি হৈছে, ইয়াৰ মিনিং সুধিছে। এইটো ইডিয়ম এণ্ড ফ্ৰেজেল ৱাটাৰ মানে হৈছে টু ছল্ভ এ ডিফিকাল্ট প্ৰব্লেম, টু হেল্প পিপল ইন ট্ৰাভেল, টু মেক আ প্ৰফিট আউট অফ ডিষ্টাৰ্বেঞ্চ, টু ৱৰ্ক ভেৰি হাৰ্ড। তো ইয়াত কাৰেক্ট এনচাৰ হ'ব টু মেক আ প্ৰফিট আউট অফ ডিষ্টাৰ্বেঞ্চ। কিবা এটা বেয়া চিটুৱেশ্যন হৈ আছে, কিন্তু তাৰ পৰাও কিছুমান মানুহ থাকে ন, নিজৰ প্ৰফিট বিচাৰি থাকে, তো সেই তেনেকুৱাবিলাকক কোৱা হয় টু ফিছ ইন ট্ৰাভেল ৱাটাৰ। চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ব টু। Choose the correct option to complete the sentence. He is the only boy in the class who does a book whenever he gets time. কি আছে, সি একমাত্ৰ ক্লাছৰ ল'ৰা যি কি কৰে, এ বুক whenever he gets time, যেতিয়া সি সময় পায় তেতিয়া কিতাপ কি কৰে, কিতাপ মানে পঢ়ে। তো অপশ্যন দিয়া আছে, তো কোনটো কাৰেক্ট হ'ব সেইটো আমি চাওঁ এতিয়া। হি ইজ দ্য অনলি বয়, এটা ল'ৰা ন, মানে ছিংগুলাৰ ফৰ্ম। ইন দ্য ক্লাছ,
ইন দ্য ক্লাছ কি হৈছে তাৰপিছত কি কৰে যোনে কিতাপ পঢ়ে যেতিয়া সময় পায় তো ৰিড হ'ব নে ৰিডিংছ হ'ব নে ৰিডছ হ'ব নে হেজ ৰিড হ'ব তো আমাৰ ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি ৰিডছ হি ইজ দ্য অনলি বয় সিটো কি হয় থাৰ্ড পাৰ্চনৰ লগত কি হয় ছিংগুলাৰ নাম্বাৰ তো আমাৰ গ্ৰামাৰত এইটো এটা ৰুল আছে যেতিয়া ছাবজেক্টটো থাৰ্ড পাৰ্চন হয় লগতে ছিংগুলাৰ নাম্বাৰ হয় তেতিয়া আমি মেইন ভাৰ্বৰ পিছত সদায় এছ বা ই এছ ব্যৱহাৰ কৰোঁ অ'কে তো সিটো কি পাৰ্চন হ'ব থাৰ্ড পাৰ্চন ফাৰ্ষ্ট পাৰ্চন ছেকেণ্ড পাৰ্চন আৰু থাৰ্ড পাৰ্চন থাকে তো ফাৰ্ষ্ট পাৰ্চনত হয় আই উই আৰু ছেকেণ্ড পাৰ্চনত ইউ আৰু থাৰ্ড পাৰ্চনত আই উই ইউৰ বাহিৰে যিমানখিনি ছাবজেক্ট আছে ছাবজেক্টত কি হয় ছাবজেক্টত ইয়াতো নাউন হয় বা প্ৰনাউন হয় নাউনৰ সলনি যিবিলাক আমি ব্যৱহাৰ কৰোঁ লাইক হি চি দে উই এইবিলাক প্ৰনাউন চ' আৰু নাউন মানে নেমিং ৱৰ্ড তো এই নাউন বা প্ৰনাউন এইখিনি আমাৰ ছাবজেক্ট হয় আৰু এইবিলাক কি পাৰ্চন হয় ফাৰ্ষ্ট পাৰ্চন নে ছেকেণ্ড পাৰ্চন নে থাৰ্ড পাৰ্চন তাতে আৰু তাৰ লগতে আমি তাহাঁতৰ ছিংগুলাৰ ফৰ্মত আছে নে প্লুৰেল নাম্বাৰত আছে সেইটো আমি চাওঁ তাৰ ওপৰতহে ডিফাৰ কৰি আমি এছ বা ই এছৰ ব্যৱহাৰ কৰোঁ আৰু এছ বা ই এছ সদায় আমি মেইন ভাৰ্বৰ পিছত লগাওঁ মেইন ভাৰ্ব মানে হৈছে ৱৰ্কিং একশ্যন ৱৰ্ডবিলাক যিবিলাক ৱৰ্ডে কিবা এটা একশ্যন হোৱা বুজায় কিবা এটা কাম হোৱা বুজায় সেইবিলাকক নেক্সট কুৱেশ্যন দিয়া আছে হি ইজ ভেৰি ইম্পালচিভ ইন এভৰিথিং হি ডাজ দ্য ক্ল'জেষ্ট মিনিং যদি থাকে এইটোৰ মিনিং হয় চিননিমছ মানে সমাৰ্থক শব্দ একেই বুজোৱা শব্দ সেইটো চ' আমাক কিহৰ ক্ল'জেষ্ট মিনিং বিচাৰিছে ইম্পালচিভ মানে কি হয় কেনেকুৱা ধৰণৰ মানে অলপ কথাতে খং উঠি যায় তেনেকুৱা হেৰি তেনেকুৱাবিলাকক আমি ইম্পালচিভ বুলি কওঁ ইম্পালচিভ নেচাৰৰ মানুহ তেনেকুৱা কওঁ চ' ইম্পালচিভৰ কি কৈছে ক্ল'জেষ্ট মিনিং চিননিম বিচাৰিছে সুধিছে তো ইম্পালচিভ এটা নিগেটিভ ৱৰ্ড আমি গম পালোঁ চ' অপশ্যনত আছে কেয়াৰফুল হ'ব জানো এইটোতো পজিটিভ ৱৰ্ড হয় ৰাছ দেন কামটো মানে কি একদম শান্ত পিচফুল সেইটো পজিটিভ ৱৰ্ড পেচেঞ্চ মানে ধৈৰ্য থকা যাৰ এইটো এটা পজিটিভ ৱৰ্ড কি থাকিল আমাৰ ৰছটো থাকি গ'ল এইটো কি হ'ব ৰছটো মানে একদম সোনকালে জল্দি চ' বিটো আমাৰ কি হ'ব কাৰেক্ট আনচাৰ তেনেকৈ অপশ্যন এলিমিনেট আপোনালোকে কৰি কাৰেক্ট আনচাৰ বিচাৰিব পাৰিব নেক্সট কুৱেশ্যন আছে চুজ দ্য কাৰেক্ট অপজিট এণ্টনিম ইয়াত আকৌ এণ্টনিম বিচাৰিছে কিহৰ পেচিফায়াৰ এণ্টনিম এতিয়া আমি অলপ আগতে পেচিফায়াৰ চিননিম চাই আহিছিলোঁ এতিয়া এণ্টনিম বিচাৰিছে তো পেচিফাই মানে আমি কি গম পাইছিলোঁ পেচিফাই মানে হৈছিলে টু কাম পিচফুল সেইটো বুজায় ইয়াৰ এইটো পেচিফাইটো পজিটিভ তো ইয়াৰ উল্টাটো কি হ'ব নিগেটিভ ৱৰ্ড এটা আমি বিচাৰিব লাগিব চ' ইয়াত অপশ্যনত আমাৰ দিয়া আছে চুড এইটো এটা শান্ত বা মধুৰ সেইটো বুজায় তো এইটোতো পজিটিভ ৱৰ্ড কাম মানে পিচফুল এইটো নহ'ব এইটো এটা পজিটিভ ৱৰ্ড চ' এইটো নহ'ব এই দুটা পেচিফায়াৰ কি হ'ব চিননিম হ'ব সমাৰ্থক শব্দ অপজিট ৱৰ্ড নহয় এতিয়া আপিজ মানেও তেনেকৈ শান্ত পিচফুল বুজায় এইটো নহ'ব তো আমাৰ কি হ'ব কি থাকি গ'ল এটা অপশ্যন থাকি গ'ল ভেক্সটো আমাৰ কি হ'ব ভেক্সটো আমাৰ কাৰেক্ট আনচাৰ হ'ব এতিয়া ভেক্স মানে হৈছে ইৰিটেট হোৱা আপছেট থকা চ' নেক্সট কুৱেশ্যনটো আমাক দিছে চুজ দ্য কাৰেক্ট চিননিম আকৌ ইয়াত কি হৈছে সমাৰ্থক শব্দ কিহৰ কেপ্ৰিচিয়াছ কৈছিলোঁ এইটো এটা খুব ইম্পৰ্টেণ্ট ৱৰ্ড হয় গুৱাহাটী ইউনিভাৰ্চিটিৰ কাৰণে আৰু PYQ কুৱেশ্যন হয় চ' ইয়াত কি দিছে কেপ্ৰিচিয়াছৰ সমাৰ্থক শব্দ একেই বুজোৱা শব্দ আমাক বিচাৰিব দিছে চ' কেপ্ৰিচিয়াছ মানে হৈছে চেঞ্জিং কুইকলি সোনকালে চেঞ্জ হৈ যোৱা আনপ্ৰেডিক্টেবল মানে প্ৰেডিক্ট কৰিবই নোৱাৰি কোনটো সময়ত কেতিয়া চেঞ্জ হৈ যায় তেনেকুৱাবিলাকক আমি তেনেকুৱা বুজাবলৈ আমি কেপ্ৰিচিয়াছ ৱৰ্ডৰ ব্যৱহাৰ কৰোঁ তো আমি গম পালোঁ কি চেঞ্জিং কুইকলি যোনটো আনপ্ৰেডিক্টেবল তাক আমি কেপ্ৰিচিয়াছ কওঁ এতিয়া সেইটো মিনিং বুজোৱা ইয়াত কোনটো ৱৰ্ড আছে ষ্টেবল নহ'ব ষ্টেবল মানে থিৰ তো এইটোতো নহ'ব প্ৰেডিক্টেবল মই আগতে ক'লোঁ কেপ্ৰিচিয়াছ মানে হৈছে আনপ্ৰেডিক্টেবল দেন কি কৈছে অনেষ্টটো ইয়াত কামে নাই তো ইয়াৰ আনচাৰ কি হ'ব আমি অপশ্যন এলিমিনেট কৰি কি পালোঁ ভলেটাইলটো পালোঁ চ' ভলেটাইল মানেও হৈছে আনষ্টেবল চ' চেঞ্জ হৈ যোৱা সোনকালে সেই তেনেকুৱাবিলাকক আমি কি কওঁ ভলেটাইল আৰু কেপ্ৰিচিয়াছ দুটা কি হয় চিননিম ৱৰ্ড নেক্সট কুৱেশ্যন দিছে পিক আউট দ্য চেণ্টেন্স উইথ কাৰেক্ট পাংচুৱেশ্যন মানে কি পাংচুৱেশ্যন মাৰ্কবিলাক মানে ফুল ষ্টপ কমা ছেমিকলন দেন এইবিলাকক আমি কি কওঁ কুৱেশ্যন মাৰ্ক এইবিলাকক আমি কি কওঁ পাংচুৱেশ্যন মাৰ্ক বুলি কওঁ চ' ইয়াত কৈছে এই তলৰ চেণ্টেন্সবিলাক দিয়া আছে কোনটো চেণ্টেন্সত কাৰেক্টলি পাংচুৱেশ্যন ইউজ কৰা হৈছে কাৰেক্টলি কৈছে অ'কে চ' আমি চাওঁ প্ৰথমটো দিছ মেটেৰিয়েলছ আৰু মিষ্টাৰ ৰুদ্ৰ লিখি ওপৰত কি দিছে এপ'ষ্ট্ৰফি এছটো এইটো আমাৰ কাৰেক্ট নেক্সট চাওঁ উই আৰ ইন দ্য ৱমেন্স লকাৰ ৱমেন্স নহয় ৱমেন্সৰ এইটো প্লুৰেল বুজাবলৈ অকল আমি WOMEN লিখিলেই গম পাই যাওঁ যে এইটো প্লুৰেল হয় ৱমেন্স এপ'ষ্ট্ৰফি এছ লগাব নালাগে আৰু ছিংগুলাৰ যেতিয়া লিখোঁ তেতিয়াহ'লে সেইটো আমাৰ ৱমেনৰ স্পেলিং WOMAN হয় আৰু প্লুৰেলত আমি কি হয় ই লিখি দিওঁ চ' ইয়াত এক্সট্ৰাকৈ এপ'ষ্ট্ৰফি এছৰ প্ৰয়োজন নাছিল তো কি হ'ব অপশ্যনটো ৰং দ্য কেটাৰাৰ্ছ কাষ্টিউম ইজ হেয়াৰ চ' এইটো এছৰ পিছত লিখিছে নহয় এইটো আৰৰ ওচৰত ইয়াত লাগিল হয় এনেকৈ আৰ এপ'ষ্ট্ৰফি এছ হ'ল হয় চ' এইটো ভুল দেন ডেট ইজ দ্য জেমছ এইটো জেমছৰো তেনেকৈ ভুল হৈছে ৰেচিডেঞ্চ জেমছ ইৰ ওপৰত উৰ্ধকমা থাকিব লাগিছিল চ' এইটো ভুল আমাৰ কাৰেক্ট এনচাৰ তেতিয়াহ'লে কি হ'ব অপশ্যন এটো কাৰেক্ট ভইচ অ'কে চ' ইয়াত দিয়া আছে ডোণ্ট এলাউ এনিবডি টু ফুল ইউ সেইটো আমাৰ এক্টিভ ভইচ দিয়া আছে ইয়াক এতিয়া পেচিভ কৰিব লাগিব চ' পেচিভৰ কোনটো কাৰেক্ট অপশ্যন এনিবডি শুড নট ফুল ইউ এইটো নহ'ব ইউ শুড নট বি ফুল বাই এনিবডি
এইটো আমি থাকিব দিছোঁ দেন let nobody fool you এইটো নহ'ব you are not fooled by anybody এইটো নহ'ব ইয়াত কাৰেক্ট এনচাৰটো হ'ব you should not be fooled by anybody অ'কে চ' ইয়াত কি হ'ব এতিয়া আমি আমাৰ অপশ্যন বিটো কাৰেক্ট এনচাৰ হ'ব কিয় হ'ব কাৰণ আমি প্ৰথমতে জানো পেচিভ ভইচত আমি সদায় কি এটা চাওঁ বাইটো চাওঁ হয়নে তো বাই ইয়াত বাৰু আছে কিন্তু প্ৰথম অপশ্যনত বাই নাই সেইকাৰণে এইটো আগতে কটা যাব চিটো বাই নাই এইটো কটা যাব ডিটোত কিন্তু বাই আছে হ'লনে এতিয়া ডিটোত বাই আছে হ'লেও এইটো ভুল কিয় হৈছে ইয়াত চাওক ইউ শ্বুড নট বি ফুল্ড বাই এনি ওৱান দিয়া আছে বাট ইয়াত কি লিখা আছে ইউ আৰ নট ফুল্ড বাই এনিবডি তো ইয়াৰ পৰা গোটেইটো মিনিঙে চেঞ্জ হৈ গৈছে আৰু লগতে কি হৈছে আমাৰ ইয়াত এটা অক্সিলাৰী ভাৰ্বৰ ব্যৱহাৰ ইয়াত বি ভাৰ্বটো ব্যৱহাৰ কৰিছে কিন্তু আমি যেতিয়া পেচিভ কৰোঁ তেতিয়াহ'লে আমাৰ যি অক্সিলাৰী ভাৰ্ব বা হেল্পিং ভাৰ্ব যাক কওঁ সেইটো আমাৰ কি হ'ব লাগে পাষ্ট টেন্সত হ'ব লাগে চ' ইয়াত কি আছে আৰটো প্ৰেজেণ্টতে আছে সেইকাৰণে ভুল হৈছে আৰু ইয়াত শ্বুডটো আমাৰ কি আছে পাষ্টত হৈছে চ' সেইটো কাৰণে আমি অপশ্যন বি কাৰেক্ট নেক্সট কুৱেশ্যন চুজ দ্য কাৰেক্ট প্ৰিপজিশ্যন দিছে ইয়াত প্ৰিপজিশ্যন চিলেক্ট কৰিব দিছে আমাক প্ৰিপজিশ্যন কি কৈছে দ্য মেন আৰ ইন একৰ্ডেঞ্চ দ্য ৰুলছ ডেছ তো একদম চকু বন্ধ কৰি একৰ্ডেঞ্চৰ লগত সদায় এটাই প্ৰিপজিশ্যন হয় সেইটো হৈছে উইথ চ' একৰ্ডেঞ্চৰ লগত আমাৰ কি প্ৰিপজিশ্যন হ'ব উইথ চ' এইখিনি ফিক্সড প্ৰিপজিশ্যন চ' একৰ্ডেঞ্চৰ লগত যদি যি থাকক আপোনালোকে ডাইৰেক্ট উইথ টিক কৰি দিব নেক্সট কুৱেশ্যন দিয়া আছে চুজ দ্য কাৰেক্ট মডেল ভাৰ্ব টু কমপ্লিট দ্য চেণ্টেন্স মডেল অক্সিলাৰী ভাৰ্ব আমি অক্সিলাৰী ভাৰ্ব যদি আমি ভাৰ্ব পঢ়িছোঁ তেতিয়া আমি গম পাওঁ ভাৰ্ব কি আছে ভাৰ্বৰ দুটা ফৰ্ম আছে এটা হ'ল প্ৰাইমেৰী অক্সিলাৰী ভাৰ্ব আৰু এটা মডেল অক্সিলাৰী ভাৰ্ব প্ৰাইমেৰী অক্সিলাৰী ভাৰ্বত আমাৰ এম ইজ আৰ বি ভাৰ্ববিলাক ডু ভাৰ্ব হেভ ভাৰ্ব সেইবিলাক আহে এম ইজ আৰ ৱাজ ৱেৰ হেজ হেড আৰু মডেল অক্সিলাৰী ভাৰ্বত আহে কেন কুড মে মাইট চেল শুড উইল উড নিড টু চ' এইবিলাক মডেল অক্সিলাৰী ভাৰ্ব আহে তো ইয়াত আমাক সুধিছে কি কোনটো মডেল অক্সিলাৰী ভাৰ্ব ইয়াত হ'ব বুলি চেণ্টেন্সত দেয়াৰ ৱাজ এ টাইম এটা সময় আছিলে যেতিয়া ৱেন আই ডেছ ষ্টে আপ টিল ভেৰি লেট তেতিয়া মই বহুত দেৰিলৈকে কি আছিলোঁ সাৰে পাই থাকি আছিলোঁ বা জাগি আছিলোঁ তো এইটো কি হ'ব আই কুড অ'কে চ' কেনটো প্ৰেজেণ্টত ব্যৱহাৰ হয় আৰু কুডটো আমি পাষ্টত ব্যৱহাৰ কৰোঁ সেইকাৰণে আমি ইয়াত কি লিখিম কুড আই কুড ষ্টে আপ কাৰণ চেণ্টেন্সত কি দিছে ৱাজ আছে ৱাজটো কি পাষ্ট সেইকাৰণে আমি কুড লিখিছোঁ নেক্সট চুজ দ্য কাৰেক্ট ভাৰ্ব ফৰ্ম কাৰেক্ট ভাৰ্ব মানে কাৰেক্ট টেন্স টু কমপ্লিট দ্য চেণ্টেন্স ইয়ৰ কাৰ ইজ ফাইন নাও তোমাৰ কাৰ এতিয়া ইজ আছে ইজ মানে কি প্ৰেজেণ্ট টেন্স অ'কে দেন কি আছে দেয়াৰ ৱাজ এ প্ৰব্লেম উইথ দ্য গিয়াৰ্ছ ইয়াতে আকৌ পাষ্ট ৱাজ মানে পাষ্ট টেন্স মই তোমাৰ কাৰটো এতিয়া ঠিক হ'ল এতিয়া ঠিকেই আছে অলপ প্ৰব্লেম আছিলে গিয়াৰ্ছত গাড়ীখনৰ গিয়াৰ্ছত অলপ প্ৰব্লেম আছিলে এতিয়া প্ৰব্লেমটো এতিয়া নাই তেতিয়া আছিলে সেইকাৰণে ৱাজ দিছে পাষ্ট আৰু এতিয়া ঠিক হৈ গ'ল গাড়ীটো সেইকাৰণে আমি ব্যৱহাৰ কৰিছোঁ ইজ দেন কি কৈছে বাট আই ডেছ ইট দেয়াৰ ৱাজ এ প্ৰব্লেম উইথ দ্য গিয়াৰ্ছ তোমাৰ গাড়ীৰ গিয়াৰত অলপ প্ৰব্লেম আছিলে সেইটো মই কি কৰিলোঁ ভাল কৰি দিলোঁ হয় ন চ' এইটো কি হ'ব বাট আই ৰিপেয়াৰ্ড ইট নহ'ব প্ৰব্লেম আছিলে অলপ মই এটা ফিক্স কৰি দিছোঁ এইটো ফিক্স ৱৰ্ড হ'ব তো ইয়াত কোনটো হ'ব ৰিপেয়াৰ্ডটো নহ'ব আই হেভ ফিক্সড আই ৱাজ ফিক্সিং বাট আই ৱাজ ফিক্সিং এইটো পাষ্ট কণ্টিনিউৱাছ এইটো চেণ্টেন্স কাৰেক্ট নহ'ব আই হেড ফিক্সিং এইটো নহ'ব ইয়াত কি হ'ব আমি লিখিম অপশ্যন বি হেভ ফিক্সড বাট আই হেভ ফিক্সড ইট অ'কে চ' এইটো হ'ব কাৰেক্ট অপশ্যন নেক্সট আছে চুজ দ্য এণ্টনিম অফ মেলানকলি মানে কি হৈছে একদম দুখ চৰ একদম দুখত থকা সেইটোক আমি মেলানকলি বুলি কওঁ অ'কে চ' এণ্টনিম বিচাৰিছে ইয়াৰ অপজিট মেলানকলিৰ অপজিট চ' মেলানকলি মানে যিটো মানে দুখী চিয়াৰফুল চৰফুল মানে দুখ গ্লুমি মানে দুখ তো কাৰেক্ট আনচাৰ কি হ'ব অপশ্যন এলিমিনেট কৰি পালোঁ বি চিয়াৰফুলটো কি হ'ব কাৰেক্ট আনচাৰ চুজ দ্য এণ্টনিম অফ ৰিপালচনৰ আমাক বিপৰীত শব্দটো বিচাৰিব দিছে ৰিপালচন দিয়া আছে ইয়াৰ অপজিট ৱৰ্ড কোনটো হ'ব চ' ইয়াত কি দিয়া আছে আমাক হেট্ৰেড দিয়া আছে ৰিপালচন মানে কি প্ৰথমতে জানিব লাগিব চ' ৰিপালচন মানে হৈছে ষ্ট্ৰং ফিলিং অফ ডিছলাইক অৰ ডিছকাষ্ট কাৰোবাক আমি বেয়া পাওঁ বেয়া ভাৱটো বা তেনেকুৱা যিটো আমাৰ ফিলিং থাকে ন কাৰোবাক হেট কৰোঁ সেই ফিলিংটোক আমি কি কওঁ আমি ৰিপালচন বুলি কওঁ চ' ইয়াৰ আমি গম পালোঁ ইয়াৰ মিনিং কি হ'ল হেট্ৰেড বা ডিছকাষ্ট কাৰোবাক ঘৃণা কৰা চ' অপশ্যনত আমাৰ আছে হেট্ৰেড মানে কি হ'ব এইটোতো ছেম মিনিং হ'ব চ' নহ'ব আমাক এণ্টনিম বিচাৰিব দিছে ডিছকাষ্ট মানে ঘৃণা কৰা সেইটো নহ'ব এট্ৰেকশ্যনটো কি হ'ল পজিটিভ ৱৰ্ড হয় ন কাৰোবাক ভাল পোৱা কাৰোবাৰ প্ৰতি আকৰ্ষিত হোৱা তো ইয়াৰ আমাৰ সেইটো কি হৈ যাব অপজিট মিনিংটো আমাৰ কি হৈ যাব এট্ৰেকশ্যন চ' নেক্সট কুৱেশ্যন দিয়া আছে চুজ দ্য এণ্টনিম ইয়াতো বিপৰীত শব্দ দিছে এছুৱেজৰ অপজিট ৱৰ্ড চ' এছুৱেজ মানে কি হৈছে ধৰক আমাৰ বেমাৰ হৈছে বেমাৰ হ'লে আমি মেডিচিন খাইছোঁ মেডিচিন খালে আমাৰ কি হৈছে বেমাৰটো ধীৰে ধীৰে কি হৈছে কমি গৈছে লাহে লাহে ভাল হ'ব ধৰিছে সেই লাহে লাহে ভাল হৈ যোৱাটোকে আমি কি বুলি কওঁ এছুৱেজ বুলি আমি ক'ব পাৰোঁ চ' এছুৱেজ মানে কি সেইটো এটা পজিটিভ ৱৰ্ড আমি গম পালোঁ চ' কি হ'ব অপশ্যনত আছে আমাৰ কাম মানেও ভাল হোৱা বা শান্ত তো এইটো পজিটিভ নহ'ব ৰিলিফ মানে কিবা এটা বেমাৰৰ পৰা ভাল পোৱা তো এইটোৰ দুটাই কি কৰি আছে মিনিংহে বুজাইছে চুড মানেও তেনেকৈ পিচফুল কাম চ' মধুৰ তো এইটো নহ'ব ইনফ্লেম মানে কি হয় প্ৰভোক হোৱা মানে প্ৰভোক হোৱা বা এৰ'জ হোৱা
ইয়াৰ চিনোনিম এৰোজ হ'ব পাৰে, প্ৰভোক হ'ব পাৰে। প্ৰভোকটো আমি কি পাইছিলোঁ? প্ৰভোকটো মানে কাৰোবাক ইনষ্টিগেট কৰা। চ' ইটছেল্ফ ইজ আ নিগেটিভ ৱৰ্ড। চ' এছ উইথ যদি পজিটিভ ৱৰ্ড হয়, তাৰ অপজিট ৱৰ্ডটো কি হ'ব লাগিব? নিগেটিভ হ'ব লাগিব। চ' হেট। চ' কাৰেক্ট অপশ্যন কি হৈ যাব ইয়াৰ? ইনফ্লেম। এইটো কুৱেশ্যন ৰিপিট হৈ গৈছে। ইয়াত দিয়া আছে দ্য ইডিয়মছ টু ফিছ ইন দ্য ট্ৰাভেল ৱাটাৰ। অ'কে, ইয়াৰ মিনিং মই বুজাইছিলোঁ। কিবা এটা প্ৰফিট বা এডভান্টেজ লোৱা ডিফিকাল্ট চিটুৱেশ্যনৰ পৰা। এইটো এটা ডিফিকাল্ট চিটুৱেশ্যন, কিবা এটা চিটুৱেশ্যন এতিয়া বেয়া হৈ আছে আৰু তাৰ পৰা নিজৰ লাভ বিচৰা, তেনেকুৱাবিলাকক আমি কওঁ টু ফিছ ইন ট্ৰাভেল ৱাটাৰ। পেইণ্ট দ্য টাউন ৰেড। চহৰখনক পেইণ্ট দ্য টাউন ৰেড মানে এইটোৰ যদি আমি লিটাৰেল মিনিং চাওঁতো মানে টাউনটোক মানে বা চহৰখনক ৰঙা কালাৰ কৰি দিয়া। চ' এইটো নুবুজায়। ইয়াৰ মিনিং কি হয়? ইয়াৰ মিনিং আছে, দিয়া আছে আমাক টু ডেক'ৰেট এ টাউন, টাউন এখন সজাই দিয়া। চ' এইটো নহ'ব। টু চেলিব্ৰেট নইজলি ইন পাব্লিক। নেক্সট অপশ্যন আছে টু প্ৰটেষ্ট এগেইনষ্ট দ্য গভৰ্ণমেণ্ট, টু পেইণ্ট বিল্ডিংছ ৰেড। চ' ন, ইয়াৰ একচুৱেল মিনিং হয় টু চেলিব্ৰেট নইজলি ইন পাব্লিক এৰিয়া। অ'কে, ইয়াৰ কাৰেক্ট আনচাৰ হ'ব টু চেলিব্ৰেট নইজলি ইন পাব্লিক এৰিয়া। মানে পাব্লিক এৰিয়া ধৰক ৰোড বা ব্ৰিজ বা পাৰ্কত গৈ পেলাই, এইখিনি পাব্লিক প্লেচ হয়, তাত গৈ যদি আমি কোনোবাই ধৰা নিজৰ বাৰ্থডে পাৰ্টি বা কিবা পাৰ্টি তেনেকৈ চেলিব্ৰেট কৰি আছে, বহুত হুলস্থুল কৰিছে, তো তেনেকুৱাবিলাকক আমি কি কওঁ? টু পেইণ্ট দ্য টাউন ইন ৰেড। চ' in the sentence, the fair and square policy of the chairman of the committee has made him very popular among the residents of the town. Fair and square means, fair and square মানে কি? তো এইটো মানে হয় কি? Strictness, discipline. So your correct answer হ'ব strict. Next is the voice change. Somebody has stolen my watch. এইটো আমি voice change আমি খুবেই কৰিছোঁ ক্লাছ 9 or 10ত। চ' এইটোৰ কি হ'ব? my, এইটো মই ডাইৰেক্ট আনচাৰ কৰি দিওঁ। চ' my watch has been stolen. অ'কে, চ' এইটো এক্টিভত আছিলে, তো আমি পেছিভত এইটো হৈ গ'ল my watch has been stolen. নেক্সট কুৱেশ্যন। ত' এইটো ভইচ চেঞ্জ আমাক কিহত দিয়া আছে অল দ্য ডিনাৰ্ছ হেড বিন ইটেন বিফ'ৰ দে ফিনিছ দ্য কনভাৰচেশ্যন। অ'কে, ইয়াত আমি কি চাইছোঁ? এতিয়া আমি প্ৰথমতে ইয়াত ভাৰ্ব চাম, কি আছে? হেড বিন ইটেন। অ'কে, চ' হেড বিন দিয়া আছে। হেড বিন মানে আমাৰ কোনটো টেন্স বুজায়? হেড বিন মানে পাষ্ট পাৰফেক্ট টেন্স বুজায়। পাষ্ট পাৰফেক্টত আমি হেড আৰু লগত বিন লগাওঁ আৰু মেইন ভাৰ্বটো আমি পাষ্ট পাৰ্টিচিপল ফৰ্মত লিখা থাকে। অ'কে, চ' এইটো আমাৰ যেতিয়া হেড বিন, এতিয়া ভইচ চেঞ্জৰো প্ৰত্যেকটো চেণ্টেঞ্চৰে বা প্ৰত্যেকটো টেন্সৰে আমাৰ কি থাকে? ডিফাৰেণ্ট অকণমান ৰুল আছে ভইচ চেঞ্জৰ। চ' ইয়াত আছে হেড বিন, এইটো পাষ্ট পাৰফেক্ট টেন্সৰ ভইচ চেঞ্জ হয়, আৰু পাষ্ট পাৰফেক্ট টেন্সৰ এইটো পেছিভ ভইচ চেঞ্জ হয়, পেছিভ ভইচ। চ' আমাক কুৱেশ্যনটো পেছিভ ভইচত দিয়া আছে। এতিয়া যেতিয়া হেড বিন থাকে, তেতিয়া আমি ইয়াক যদি এক্টিভ কৰোঁ, তেতিয়াহ'লে বিনটো উঠি যায়, অকল হেড থাকে আৰু মেইন ভাৰ্বটো পাষ্ট টেন্সত আমি লিখোঁ। অ'কে, পাষ্ট পাৰ্টিচিপল। চ' ইয়াত আমি চাইছোঁ দে এট অল দ্য ডিনাৰ, ইয়াত কোনো হেড নাই, তো এইটো ভুল হ'ব। চি নম্বৰ টু দে হেভ ইটেন, হেভ নহ'ব, হেড থাকিলে হেডে হ'ব, পাৰফেক্টত অকল হেড লাগে। চ' এইটো নহ'ব। এইটো আমাক পাষ্ট পাৰফেক্টৰ কথা কৈছে, সেইকাৰণে পাষ্ট পাৰফেক্টত হেড নালাগে আৰু প্ৰেজেণ্ট পাৰফেক্টত হেভ হয়। চ' এইটো প্ৰেজেণ্ট পাৰফেক্ট হৈ যাব, চ' এইটো নহ'ব। অল দ্য ডিনাৰ্ছ ৱাজটোতো এইটো নহ'বই। চ' কাৰেক্ট আনচাৰ আমাৰ কি থাকি গ'ল? দে হেড ইটেন, হেড আছে নহয়, মানে এইটো এক্টিভ ভইচ। এক্টিভত পাষ্ট পাৰফেক্টত আমি হেড লগাওঁ আৰু পেছিভত যেতিয়া সেই চেণ্টেঞ্চটো পেছিভ কৰোঁ, তেতিয়া আমি হেডৰ লগত এটা বিন লগাই দিওঁ। সেইকাৰণে অপশ্যন বিটো আমাৰ কি হ'ব? কাৰেক্ট আনচাৰ। অ'কে, পেছিভ ভইচ, আকৌ ইয়াত পেছিভ ভইচ চুজ কৰিব দিছে আৰু কুৱেশ্যনত আমাক এক্টিভ ভইচ দিয়া আছে। কি দিয়া আছে? দে টট হিম ফ্ৰেঞ্চ এণ্ড গেভ হিম আ ডিক্সনেৰী। অপশ্যন কেইটা আমাক দিয়া হৈছে ইয়াতে। French was taught to him and a dictionary was given by them. He had been taught French and given a dictionary by them. He was taught French and given a dictionary by them. So আমাৰ অপশ্যন চিটো কাৰেক্ট বেছি যেন লাগিছে। ভইচ চেঞ্জ, এইটো ভইচ চেঞ্জত দিয়া আছে। কাৰেক্ট এক্টিভ ভইচ চুজ কৰিব বিচাৰিছে আমাক। কুৱেশ্যনটো আমাক পেছিভত দিয়া আছে আৰু ইয়াৰ এক্টিভ ভইচ কোনটো হ'ব সেইটো বিচাৰিব দিছে। চ' প্ৰশ্নটো দিয়া আছে দ্য পেইণ্টিংছ উইল বি এক্সিবিটেড বাই দ্য অৰ্গেনাইজাৰ টিল দ্য এণ্ড অফ দ্য মান্থ। অ'কে, চ' উইল বি এক্সিবিটেড মানে দ্য পেইণ্টিংটো হ'ল ছাবজেক্ট, উইল আৰু প্লাছ কি আছে? উইল বি প্লাছ এক্সিবিটেডটো আমি ভাৰ্ব 2 বা ভাৰ্ব 3 ফৰ্মত লিখিব পাৰোঁ। মানে এক্সিবিটৰ পাষ্ট টেন্স এক্সিবিটেড হয়, ইডি লিখা আছে। চ' উইলটো আমি কেতিয়া লগাওঁ? উইল বি আমি কেতিয়া লগাওঁ? উইল বিটো আমি লগাওঁ ফিউচাৰ টেন্সত। উইল মানে ফিউচাৰ। চ' এই চেণ্টেঞ্চটো এটা কি টেন্স, কোনটো টাইপৰ চেণ্টেঞ্চ হ'ব? এইটো চিম্পল ফিউচাৰ টেন্সৰ চেণ্টেঞ্চ হয়। অ'কে, চ' চিম্পল ফিউচাৰ টেন্সৰ ভইচ চেঞ্জ কৰাৰ ৰুলৰ মতে এক্টিভ পেছিভত আমি উইল বি প্লাছ ছাবজেক্ট লগত ছাবজেক্ট থাকিব, ছাবজেক্টৰ লগত উইল বিৰ লগত মেইন ভাৰ্বটো আমি পাষ্ট পাৰ্টিচিপলত লিখোঁ। অ'কে, চ' আৰু ইয়াৰ যদি এক্টিভ কৰোঁ, তো এক্টিভৰ ইয়াৰ ৰুল হৈ যায় ছাবজেক্ট থাকিব, ছাবজেক্টৰ লগত উইল লাগিব, উইল বি নালাগে, অকল উইল লাগিব এক্টিভত। অ'কে, আৰু ভাৰ্বটো কি হ'ব? ভাৰ্ব 1 ফৰ্মত হ'ব, মানে প্ৰেজেণ্ট ফৰ্মত। চ' এতিয়া আমি কি চাওঁ? ইয়াত অৰ্গেনাইজাৰ আৰু আমি ভইচ চেঞ্জত জানো অবজেক্টটো ছাবজেক্ট হয়, ছাবজেক্টটো অবজেক্ট হয়। তো ইয়াত আছিলে, ইয়াত দ্য পেইণ্টিংছটো এক্টিভত যেতিয়া পেছিভত যেতিয়া ছাবজেক্ট হৈছে, তেতিয়াহ'লে এইটো এক্টিভত অবজেক্ট হ'ব। আৰু ইয়াত কি কৈছে? কাৰ দ্বাৰা? অৰ্গেনাইজাৰ। ত' অৰ্গেনাইজাৰটো ইয়াত অবজেক্ট হৈ আছে, তো এক্টিভত গৈ পেলাই অৰ্গেনাইজাৰজন কি হ'ব?
ছাবজেক্ট হৈ যাব সো প্ৰথমটো দিয়া আছে দ্য অৰ্গেনাইজাৰ উইল মই কৈছিলোঁ এক্টিভত কি হ'ব অকল উইল আছে বি আছে জানো বি নাই আৰু এইটো এক্সিবিটটো আমাৰ মেইন ভাৰ্ব হয় তো ইয়াত এক্সিবিটেড আছে কুৱেশ্যনত তো কুৱেশ্যনটো আমাৰ পেছিভ ভইচ আছিলে তো এক্টিভত কি হৈ যাব ইডিটো উঠি যাব এক্সিবিট হ'ব দ্য পেইণ্টিং টিল দ্য এণ্ড অফ দ্য মান্থ সো এইটো কাৰেক্ট আনচাৰ নেক্সটবিলাক চাই লওঁ দ্য অৰ্গেনাইজাৰ উড আছে উডটো নহ'বই সো দ্য অৰ্গেনাইজাৰ উইল হেভ নালাগে দ্য অৰ্গেনাইজাৰ আৰ এক্সিবিটিং আৰ মানেটো প্ৰেজেণ্ট টেন্সটো এইটোতো নহ'বই সেইকাৰণে আমাৰ অপশ্যন এটো কাৰেক্ট হ'ব তো গোটেইকেইটা টেন্সৰে ভইচ চেঞ্জৰ বিশেষ কিছুমান নিয়ম আছে তো সেই নিয়মখিনি আমি খুব জনাটো দৰকাৰী ভইচ চেঞ্জৰ কাৰণে চ' যদি লাগে নিয়মখিনি তেতিয়াহ'লে কমেণ্টত ক'ব মই এটা চিম্পল ভইচ চেঞ্জৰ ৰুলছৰ ওপৰতে এটা সৰুকৈ মই ভিডিঅ' আপোনালোকক বনাই দিব পাৰোঁ যদি আপোনালোকে কয় দেন মই সেইটো কৰি দিম নেক্সট কুৱেশ্যন নেক্সটটো দিয়া আছে পেছিভ ভইচ চুজ দ্য কাৰেক্ট পেছিভ ভইচ আমি চুজ কৰিব লাগে কুৱেশ্যনত আমাক দিয়া আছে এক্টিভ ভইচ এতিয়া চাওঁ প্ৰশ্ন পঢ়োঁ দ্য অথৰ হেজ ৰিটেন স্পেচিয়েল এডিশ্যন ফৰ চিলড্ৰেন এতিয়া হেজ আমি কোনটো চেণ্টেন্সত ইউজ কৰোঁ হেজ আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আমি ছাবজেক্টৰ পিছত হেজ বা হেভ ব্যৱহাৰ কৰোঁ তাৰ লগতে ৰাইটৰ ভাৰ্ব 3 ফৰ্মটো দিয়া আছে মানে পাষ্ট পাৰ্টিচিপল ফৰ্ম দিয়া আছে ৰাইট ৰট ৰিটেন হয়নে তো আমি গম পালোঁ এইটো কিহৰ আছে পাষ্ট প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ এইটো চেণ্টেন্সটো লিখা আছে এতিয়া প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ এক্টিভ ভইচক যেতিয়া আমি পেছিভ ভইচ কৰোঁ তো তাৰ ৰুলটো কি আছে ছাবজেক্ট হয় ছাবজেক্ট প্লাছ হেজ বা হেভ হ'ব অ'কে প্লাছ এটা কি লাগে এটা বিন লাগে BEEN বিন লাগে অ'কে বিনৰ লগত কি হয় বিন প্লাছ মেইন ভাৰ্বটো যোনটো আমাক মেইন ভাৰ্ব দিয়া থাকিব সেই মেইন ভাৰ্বটো আমাৰ কি হয় ভাৰ্ব 3 বা পাষ্ট পাৰ্টিচিপল ফৰ্মত আমি লিখোঁ অ'কে সেইটো ফৰ্মুলা মতে এতিয়া কোনটো চেণ্টেন্স হৈ আছে আমি সেইটো চাব লাগিব সেইটোৱে আমাৰ কাৰেক্ট আনচাৰ হ'ব এতিয়া চাওঁ প্ৰথমটো দিয়া আছে স্পেচিয়েল এডিশ্যন ফৰ চিলড্ৰেন ৱাজ ৰিটেন ৱাজ আছে ৱাজটো আমাক নালাগে হেজ বা হেভ লাগিব হয়নে চ' এইটো ভুল এই স্পেচিয়েল এডিশ্যন ফৰ চিলড্ৰেন হেডো নালাগে হেজ বা হেভ লাগিব হেড হ'লে পাষ্ট হৈ যায় চ' এইটো নহ'ব এই স্পেচিয়েল এডিশ্যন ফৰ চিলড্ৰেন হেজ বিন ৰিটেন মিলিছেনে হেজ আছে বিন আছে আৰু মেইন ভাৰ্ব টু ৰাইট ৰট ৰিটেন পাষ্ট পাৰ্টিচিপল ফৰ্মত আছে চ' অপশ্যন চিটো কাৰেক্ট হ'ব আমাৰ নেক্সট আমাক দিয়া আছে আইডেণ্টিফাই দ্য কাৰেক্ট আল্টাৰনেটিভ টু ইম্প্ৰুভ দ্য আণ্ডাৰলাইন পাৰ্ট অফ দ্য চেণ্টেন্স তো তলত চেণ্টেন্স দিয়া আছে তাত যোনটো এইটো বল্ড লেটাৰ যোনখিনি লিখা আছে নট অনলি দেন নিড এই বস্তুটো কি কৰিব দিছে এইটোক আমি কি কৰিব পাৰোঁ ৰিপ্লেচ কৰিব পাৰোঁ নেকি ইম্প্ৰুভ কৰিবলৈ দিছে অকণমান চেণ্টেন্সটো চ' এই অপশ্যনৰ ভিতৰত কোনটো আমি অপশ্যন ইয়াত আমি ইউজ কৰিব পাৰিম কি আছে চেণ্টেন্সত নট অনলি দে নিড ক্লথিং বাট দে আৰ অলছ' চৰ্ট অফ ফুড তেওঁলোকক অকল কাপোৰৰে প্ৰয়োজন নাই কাপোৰৰ লগত তেওঁলোকক আৰু তেওঁলোকৰ কি কমি হৈ আছে চৰ্ট অফ ফুড তেওঁলোকৰ তাত খাদ্যও নাই চ' আমি নট অনলি দে নিডৰ লগত আমি কি লিখিব পাৰোঁ নট অনলি দে নিডেড ক্লথিং নহয় তেওঁলোকক প্ৰেজেণ্টত লাগে ন চ' এইটো নিডেডটো পাষ্ট হৈ যাব চ' এইটো অপশ্যন ভুল নট অনলি ডু দে নিড নট অনলি নিড এইটো নহ'ব ন' ইম্প্ৰুভমেণ্ট নিডেড ইয়াৰ চেণ্টেন্সত কোনো ইম্প্ৰুভমেণ্ট নালাগে নেকি ন চ' এইটো কি হ'ব আমি কি লিখিম দে নট অনলি নিডেড এইটো নটেৰে আমি ষ্টাৰ্ট কৰিব লাগিব চেণ্টেন্স দে নট নহয় চ' এইটো আমাৰ এইটো হ'ব নট অনলি অপশ্যন নম্বৰ বিটো আমাৰ কি হ'ব কাৰেক্ট আনচাৰ হ'ব নট অনলি ডু দে নিড ক্লথিং বাট দে আৰ অলছ' চৰ্ট অফ ফুড আৰু মানে চেণ্টেন্সত দিছে আমাক চেণ্টেন্স ইম্প্ৰুভমেণ্ট এইটো হয় কি দি আছে চুজ দ্য গ্ৰামাটিকেলি কাৰেক্ট অপশ্যন টু ৰিপ্লেচ দ্য আণ্ডাৰলাইন ফ্ৰেজ মানে যিখিনি মই বল্ড কৰি দিছোঁ এইখিনি নে ইট হেজ বিন ৰেইনিং অল ইন নাইট কুৱেশ্যন আছে দ্য গ্ৰাউণ্ড ৱাজ পাষ্ট টেন্স অ'কে ৱাজ ৱেট মানে ভিজি থকা তিতি থকা সেইটো আউটছাইড ৱেন আই গট আপ ইন দ্য মৰ্ণিং অ'কে চেণ্টেন্সটো কি বুজাইছে আমি এতিয়া চাওঁ আমি এতিয়া প্ৰথমতে আমি চেণ্টেন্সৰ আগতে টেন্স চাম ইয়াত ৱাজ আছে মানে পাষ্ট টেন্স গট আপ গেটৰ পাষ্ট টেন্স গট মানে এইটো পাষ্ট মানে কি বুজাইছে দুইটাই কাম পাষ্টতে হৈ গৈছিলে পাষ্টতে বৰষুণ দিছিলে পাষ্টতে সি ৰাতিপুৱা উঠিছিলে আৰু তেতিয়া দেখিছিলে তাৰ গোটেই ব্ৰাণ্ডাটো বা গোটেই গ্ৰাউণ্ড কি হৈ আছে পানীৰে ডুবি আছিলে বা পানীৰে ভিজি আছিলে অ'কে মানে কি বুজাইছে এইটো কোনটো চেণ্টেন্স হ'ব মানে এটা কাম পাষ্টতে হৈ পাষ্টতে তাৰ ৰিজাল্ট আহি গৈছিল আৰু পাষ্টতে শেষ হৈছিল অ'কে সেইটো তেনেকুৱা টাইপৰ চেণ্টেন্সক আমি কি বুলি কওঁ তেনেকুৱা চেণ্টেন্সক আমি কি কওঁ পাষ্ট পাৰফেক্ট কণ্টিনিউছ টেন্স কওঁ কাৰণ পাষ্টতে কামটো আৰম্ভ হৈ পাষ্টতে তাৰ কি হৈছিল ৰিজাল্ট আহি গৈছিল আৰু যোনটো আণ্ডাৰলাইন কৰা আছে সেইটো কি কৈছে ইট হেজ বিন তো আমি এই চেণ্টেন্সটো ইয়ালৈকে চেণ্টেন্সটো আছে পাষ্ট পাৰফেক্ট কণ্টিনিউছত কিন্তু তাৰ পিছৰ চেণ্টেন্স যোনটো আণ্ডাৰলাইন কৰা আছে ইট হেজ বিন ৰেইনিং অল ইন দ্য নাইট ইট হেজ বিন লিখা আছে ইয়াত আপোনালোকে বন্ধ কৰিছিলে নে ভালকৈ হেজ বিন ক'ত ব্যৱহাৰ কৰা হয় হেজ বিন হয় প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউছ টেন্সত আমি হেজ বিন ব্যৱহাৰ কৰোঁ অ'কে হেজ বিন তাৰপিছত মেইন ভাৰ্বত ING এইটো চাওক হেজ বিন মেইন ভাৰ্বৰ ING আছে নাই ৰেইনৰ পিছত ING লাগিছে মানে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউছ টেন্স চ' আধা চেণ্টেন্স পাষ্ট পাৰফেক্ট কণ্টিনিউছ কৈ আছে আৰু আধা চেণ্টেন্সটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউছ ত' আমি এই চেণ্টেন্সটোক আমি পাষ্ট পাৰফেক্ট কণ্টিনিউছ বনাব লাগিব কাৰণ কৈছে নহয় আমাৰ আণ্ডাৰলাইন থকাটো মিষ্টেক আছে এইটো কাৰেক্ট কৰিব লাগে চ' আমি এতিয়া পাষ্ট পাৰফেক্ট কণ্টিনিউছ কোনটো আছে চেণ্টেন্সত আমি সেইটো বিচাৰিম চ' পাষ্ট পাৰফেক্ট কণ্টিনিউছৰ কাৰণে তাৰ ফৰ্মুলাটো কি আছে ষ্ট্ৰাকচাৰটো হয় ছাবজেক্ট থাকিব ছাবজেক্টৰ পিছত কি থাকিব এটা পাষ্ট পাৰফেক্ট হেড থাকিব হেডৰ লগত প্লাছ এটা বিন থাকিব বিনৰ লগত মেইন ভাৰ্বত কি থাকিব কণ্টিনিউছ যিহেতু এটা ING থাকিব মেইন ভাৰ্বৰ পিছত অপশ্যন আছে ইট ৱাজ ৰেইনিং ৱাজ আছে চ' নহ'ব আমাক কি লাগিব
হেড লাগিব পাষ্ট পাৰফেক্ট বিচাৰি আছোঁ আমি, চ' এইটো নহ'ব। অপশ্যন বি ইট হেড বিন ৰেইনিং, এইটো কাৰেক্ট হ'ব নাই? হেড আছে, বিন আছে, মেইন ভাৰ্বৰ আইএনজি আছে, চ' অপশ্যন বিটো কাৰেক্ট হ'ব। চ' সেইটো কাৰণে আমি যদিহে ষ্ট্ৰাকচাৰবিলাক জানো তেতিয়াহে আমি এইবিলাক গ্ৰামাৰখিনি এইখিনি শুদ্ধ কৰিব পাৰিম। এইখিনি জাষ্ট আমি এনেই গেছ কৰি পেলাই আমি আনচাৰ কাৰেক্ট কৰিব নোৱাৰোঁ যদিহে আমি ষ্ট্ৰাকচাৰ বা ৰুলবিলাক নাজানো। মোৰ এইটো PDF টোটেল 83টা কুৱেশ্যনৰ বনাইছোঁ। এইবিলাক ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কেইটামান আৰু বাকীখিনি গুৱাহাটী ইউনিভাৰ্চিটিৰ PYQ হয় ইংলিছৰ। চ' মই এইটো ভিডিঅ'ত অকল আপোনালোকক 40 নম্বৰলৈকেহে মই কৰিম আৰু বাকী যি ৰৈ যাব সেইখিনি মই নেক্সট বেলেগ এটা ভিডিঅ'ত মই সেইবিলাক আনিম, কাৰণ ভিডিঅ' দীঘলীয়া হ'লে আপলোড হওঁতে বহুত সময় লৈ লয়। সেইকাৰণে মই ইয়াত এনেকৈ দুটা পাৰ্টত বনাই পেলাই পাৰ্ট 1 পাৰ্ট 2 ভিডিঅ' বনাম। নেক্সট কুৱেশ্যনটো দিয়া আছে, এইটো চেণ্টেন্স ইম্প্ৰুভমেণ্টৰে হয়। কি দিয়া আছে? দ্য ডকুমেণ্ট ৱাজ চেণ্ড টু দ্য প্ৰেচিডেণ্ট ফৰ ফাৰ্ডাৰ এক্সামিনেশ্যন। ডকুমেণ্টছ প্ৰেচিডেণ্টক চেণ্ড কৰা হৈছে ফৰ ফাৰ্ডাৰ এক্সামিনেশ্যন, আগলৈ ডকুমেণ্টছখিনি এখন চোৱা চিতা কৰিব ইনভেষ্টিগেট কৰিবৰ কাৰণে। তো ইয়াত কোনটো আমি আণ্ডাৰলাইন পাৰ্টটো কি কৈছে ইম্প্ৰুভমেণ্ট কৰিব দিছে, কোনটো কাৰেক্ট অপশ্যন আমি ইয়াত ইউজ কৰিব পাৰোঁ। তো ফাৰ্ডাৰ ইনভেষ্টিগেট কৰা মানে কি? কিবা এটা ক্ৰাইম হৈছে, দেন কিবা কেছ, এইবিলাকত কি কৰা হয়? ইনভেষ্টিগেশ্যন চলোৱা হয়। চ' ডকুমেণ্টছত এইটো ফিট নবহিব। দেন আছে অপশ্যন চি আছে ফাৰ্ডাৰ ইণ্টাৰগেশ্যন মানে কি? পুলিচেও বা ইনস্পেক্টৰসকলে কিবা যদি ছাছপেক্ট আছে তো তাৰ কাৰণে কি কৰে? ইণ্টাৰগেট কৰে, কুৱেশ্যনিং কৰে। তো এইটো নহ'ব। দেন নো ইম্প্ৰুভমেণ্ট, নে চেণ্টেন্সত ইম্প্ৰুভমেণ্টে নালাগে, ফাৰ্ডাৰ এক্সামিনেশ্যনে ঠিক আছে। ত' এতিয়া ডকুমেণ্টছ যেতিয়া থাকিব, তো ডকুমেণ্টছক আমি কি কওঁ? স্ক্ৰুটিনি, লিগেল কণ্টেক্সট অফ ডকুমেণ্টছ, এইবিলাক চোৱা মেলা আৰু এইবিলাক চাবলৈ আমি যেতিয়া হাই অথৰিটি লাইক কমিটিৰ চেয়াৰপাৰ্চন বা প্ৰেচিডেণ্টক আমি যেতিয়া নিজৰ ডকুমেণ্টছবিলাক পঠিয়াওঁ, ত' তাক আমি কি কওঁ? স্ক্ৰুটিনি কওঁ। ত' ডকুমেণ্টছৰ লগত সদায় স্ক্ৰুটিনি কি হয়? স্ক্ৰুটিনি ৱৰ্ডটো আমি ব্যৱহাৰ কৰোঁ এক্সামিনেশ্যনতকৈ। নেক্সট আছে 36, আইডেণ্টিফাই দ্য কাৰেক্ট অল্টাৰনেটিভ টু ইম্প্ৰুভ দ্য আণ্ডাৰলাইন পাৰ্ট অফ দ্য চেণ্টেন্স। এই পাৰ্টটোক আমাৰ কি কৈছে? ইম্প্ৰুভমেণ্ট কৰিবৰ প্ৰয়োজন আছে নাই, সেইটো হৈছে। কুৱেশ্যনত দিয়া আছে দ্য নভেল হুইচ হি ৰট ইন 2 months কুইকলি বিকেম পপুলাৰ। যোনটো নভেল সি 2 মাহৰ ভিতৰত লিখিছিলে, সেই নভেলখন কি হ'ল? কুইকলি, বহুত সোনকালে কি হ'ল? পপুলাৰ হৈ গ'ল। তো ইয়াত কি ভুল আছে? দ্য নভেল হুইচ হি ৰট ইন 2 months ইজ কাৰেক্ট আছে, কুইকলি বিকেম পপুলাৰ, এইটো পাষ্টৰ কথা কৈছে, গতিকে বিকেমটো কাৰেক্ট আছে। ত' চব ঠিকেই আছে। তো কি আছে? নভেল ডেট হি ৰট ইন 2 months, তো ভুল আছে নেকি? নাই, গোটেইখিনি কাৰেক্টেই আছে। চ' ইয়াত আমাৰ কি হ'ব? নো ইম্প্ৰুভমেণ্ট নিডেড। ৰিপ্লেচ দ্য আণ্ডাৰলাইন ৱৰ্ড দ্য মষ্ট এপ্ৰপ্ৰিয়েট অপশ্যন টু ইম্প্ৰুভ দ্য চেণ্টেন্স কণ্টেক্সট। এতিয়া আকৌ এইটো চেণ্টেন্স ইম্প্ৰুভমেণ্টৰ হয়। চ' দ্য ফাইনেন্স মিনিষ্টাৰ ছেইড ডেট হি উড ৱৰ্ক ফৰ দ্য ইম্পাৰ্চিয়েল ডিষ্ট্ৰিবিউশ্যন অফ ৱেল্থ। চ' ইম্পাৰ্চিয়েল মানে কি হয়? ইম্পাৰ্চিয়েল মানে কাৰো মাজত ডিছক্ৰিমিনেট নকৰাকৈ ইকুৱেলি, সেইটোক বুজায়। চ' মষ্ট এপ্ৰপ্ৰিয়েট অপশ্যন কোনটো হ'ব পাৰে? ইম্পাৰ্চিয়েলৰ ঠাইত আমি কোনটো ব্যৱহাৰ কৰিব পাৰোঁ? সেই ৱৰ্ডটোৱে লিখিব পাৰোঁ, ইকুইটেবল ডিষ্ট্ৰিবিউশ্যন অফ ৱেল্থ। অ'কে, চ' এইটো হৈ যাব। নেক্সট আছে 38, চুজ দ্য কাৰেক্ট ইনডাইৰেক্ট স্পীচ। ডাইৰেক্ট স্পীচ মানে কি? নেৰেশ্যন চেঞ্জ আহি গ'ল। চ' এতিয়া ইয়াত দিয়া আছে দ্য মেইড ছেইড অল দ্য উইণ্ডোজ হেভ বিন ৱাশ্ড থ'ৰলি। অ'কে, ইয়াত আছে দিয়া আছে দ্য মেইড ছেইড আছে, অল দ্য উইণ্ডোজ হেভ মানে প্ৰেজেণ্টত আছে, হয়নে? প্ৰেজেণ্ট ৱাশ্ড থ'ৰলি। চ' ইয়াক যদি আমি এতিয়া নেৰেশ্যন চেঞ্জৰো কিছুমান নিয়ম আছে। চ' কি আছে? যেতিয়া ইনভাৰ্টেড কমাৰ আগত যদি ছেইডৰ লগত যদি টু থাকে, তেতিয়াহ'লে আমি ইয়াক কি কৰোঁ? যেতিয়া ইনডাইৰেক্ট কৰোঁ নেৰেশ্যনটোক, তেতিয়াহ'লে আমি ছেইডটোৰ জেগাত আমি কি লিখোঁ? টোল্ড লিখোঁ, হয়নে? ছেইডৰ লগত কিন্তু টু এটা থাকিব লাগিব। কিন্তু আমাৰ ইয়াত চেণ্টেন্সত আমি দেখিছোঁ, ইয়াত চেণ্টেন্সত কি লিখা আছে? দ্য মেইড ছেইড আছে অনলি, ছেইডৰ লগত টু নাই। তো কি হ'ব? এনেকুৱা যদি থাকে তেতিয়াহ'লে ছেইডে হৈ যাব। অ'কে, চ' প্ৰথমতে আমি এইটো চাম, দ্য মেইড ছেইড, দ্য মেইড, এইটো কাৰেক্ট, প্ৰথমটো কাৰেক্ট, এইটো মানে অপশ্যন বিটো গ'ল। অ'কে, ইয়াৰ এইটো শুদ্ধ আছে, মেইড ছেইড। তাৰপিছত ইনডাইৰেক্ট স্পীচত আমি কি লগাওঁ? যেতিয়া কমাটো উঠাই দিওঁ, ইনভাৰ্টেড কমা, তো ইনডাইৰেক্ট নেৰেশ্যনত আমি সদায় এটা কি লগাওঁ? ডেট লগাওঁ। চ' ইয়াতো এইটো ঠিক আছে। তাৰপিছত অল দ্য উইণ্ডোজ ঠিকে আছে, ইয়াতো ঠিকে আছে। ইয়াত কি আছে? হেভ বিন মানে কি হ'ব? এইটো প্ৰেজেণ্টত আহি যায়। হেভটো আমি সদায় প্ৰেজেণ্টত ইউজ কৰোঁ। আৰু ইয়াত কি আছে? হেড ক'ত কৰোঁ? ব্যৱহাৰ পাষ্টত। চ' নেৰেশ্যন চেঞ্জৰ আৰু এটা বেছিক ৰুল আছে যে ইনভাৰ্টেড কমাৰ বাহিৰত যদি পাষ্ট ৱৰ্ড থাকে, তেতিয়াহ'লে ইনভাৰ্টেড কমাৰ ভিতৰৰখিনিও কি হৈ যাব? আমাৰ পাষ্ট হৈ যাব। চ' ইয়াত এতিয়া ছেইডটো কি হয়? SAY, ছেইড পাষ্ট টেন্স হয়নে নহয়? ছেইড। চ' যদি ছেইড মানে ইনভাৰ্টেড কমাৰ বাহিৰত আমি কি আছে গম পালোঁ? পাষ্ট টেন্স আছে। তেতিয়াহ'লে ইনভাৰ্টেড কমাৰ ভিতৰ কোনো আমাৰ কি হৈ যাব? পাষ্ট টেন্স হৈ যাব। কুৱেশ্যনত কিন্তু আমাৰ হেভ প্ৰেজেণ্ট আছিলে, তো ইয়াক আমি পাছ কৰিলে কি হ'ব? হেভটো কি হৈ যাব? হেড হ'ব। কিন্তু ফাৰ্ষ্টত আমাৰ কি আছে? হেভ বিনে দিয়া আছে, মানে পাষ্ট প্ৰেজেণ্টে থৈ দিলে। তো সেইকাৰণে এইটো ভুল, আৰু এইটোতো ভুলেই, কাৰণ টোল্ড লিখিছিলে। তেতিয়াহ'লে ইয়াত হেড বিন আছে, ৱাজ থ'ৰলি। চ' অপশ্যন চিটো আমাৰ কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যন দিয়া আছে 39, চুজ দ্য কাৰেক্ট ইনডাইৰেক্ট স্পীচ। এইটো নেৰেশ্যন চেঞ্জ, ডাইৰেক্ট স্পীচ আমি দিয়া আছে, আৰু ইনডাইৰেক্ট স্পীচ আমি উলিয়াব লাগে। ইনডাইৰেক্ট স্পীচত সদায় ইনভাৰ্টেড কমা উঠি যায়। অ'কে, আৰু এটা ডেট ব্যৱহাৰ হয়, তাৰপিছত ছেইডটো থাকিলে টোল্ড হয়। চ' এইখিনি বেছিক ৰুল নেৰেশ্যন চেঞ্জৰ মনত ৰাখিব।
ইয়াত দিয়া আছে দ্য ক্লেভাৰ ফক্স ছেইড টু কি আছে ইয়াত আকৌ ছেইড টু আছে এইটো ছেইড টু আছে মানে কি হ'ব পিছত চাই আছোঁ ছেইড টু হ'লেতো আমি কি কৰিছিলোঁ ট'ল্ড হয় চ' ছেইড টু দ্য ফুলিছ ক্ৰ' কাউৰীটোক কৈছে উইল ইউ চিং এ ছং ফৰ মি কি আছে লাষ্টত কুৱেশ্যন মাৰ্ক আছে মানে ইণ্ট্ৰগেটিভ চেণ্টেন্স এতিয়া ইণ্ট্ৰগেটিভ চেণ্টেন্সৰ নেৰেশ্যন চেঞ্জৰ নিয়ম আছে কিছুমান যে যদি বাহিৰত ছেইডটো থাকে বা থাকে হ'লে কি হয় ইনডাইৰেক্টত আমি তাক আস্ক কৰোঁ ASK আস্ক বুলি লিখোঁ আৰু যদি ছেইড থাকে ছেইড আছে নহয় ছেইড থাকিলে আমি কি লিখিম পাষ্টত আস্কক কি লিখোঁ আস্ক ASKED এটা লগাই দিওঁ হ'ল চ' এইটো আমি লিখোঁ আৰু ইণ্ট্ৰগেটিভত কি হয় কেতিয়াবা WH ৱৰ্ডেৰে আৰম্ভ হয় বা অক্সিলাৰী ৱৰ্ড চ' উইল উড এইবিলাক গোটেইখিনি কি হয় অক্সিলাৰী ভাৰ্ব হয় অক্সিলাৰী ভাৰ্বেৰে আৰম্ভ হয় চ' উইল উড এইবিলাক কি হয় অক্সিলাৰী ভাৰ্ব ত' আমাৰ কুৱেশ্যনটো কিহেৰে আৰম্ভ হৈছে অক্সিলাৰী ভাৰ্ব প্লাছ তাৰপিছতহে ছাবজেক্ট থাকে ইণ্ট্ৰগেটিভ মানে প্ৰশ্নবোধক বাক্যবিলাকত অ'কে আৰু এনেই বাকী গোটেইখিনি চেণ্টেন্সত প্ৰথম ছাবজেক্ট থাকে তাৰপিছত ভাৰ্ব থাকে কিন্তু ইণ্ট্ৰগেটিভ চেণ্টেন্সত প্ৰথমতেই ভাৰ্ব হয় তাৰপিছতহে ছাবজেক্ট হয় চ' তেনেকুৱা যদি চেণ্টেন্স আমি পাওঁ তেতিয়া আৰু যেতিয়া অক্সিলাৰী ভাৰ্বেৰে যেতিয়া বাক্যটো আৰম্ভ হয় তেতিয়া আমি ইয়াক যদি ইনডাইৰেক্ট কৰোঁ তেতিয়া অক্সিলাৰী ভাৰ্বটো এতিয়া আমি কি লগাওঁ ইফ বা ৱেডাৰে আমি বাক্যটো আৰম্ভ কৰোঁ ইনডাইৰেক্ট স্পীচত অ'কে চ' এইকেইটা আমি ৰুল প্ৰথমতে চাই লওঁ দ্য ক্লেভাৰ ফক্স আস্কড আছে চ' ইয়ালৈকে এইটো কাৰেক্ট আছে দ্য ক্লেভাৰ ফক্স আস্কড এইটোও ঠিকেই আছে দ্য ক্লেভাৰ ফক্স ট'ল্ড হৈ গৈছে ন' ইণ্টাৰগেটিভত আমি ট'ল্ড লিখোঁ চ' অপশ্যন চিটো এলিমিনেট দ্য ক্লেভাৰ ফক্স ডিমাণ্ডেড এইটোও নহ'ব এইটো ভুল তো কি আছে প্ৰথম দুটা আমি কাৰেক্ট পাইছোঁ তাৰপিছৰখন চাওঁ দ্য ফুলিছ ক্ৰ' ঠিকেই হ'ব ইফ আছে নহয় কাৰণ এইটো উইল টু অক্সিলাৰী ভাৰ্ব চ' সেইকাৰণে ইফ দিছে ইফ ঠিকেই আছে কি কৈছে ইফ হি উইল তো এইটো এতিয়া ছেইটো কি আছে বাহিৰত পাষ্ট টেন্স আছে নাই তো ভিতৰতো উইলটো আমি কি কৰিব লাগিব পাষ্ট টেন্স কৰিব লাগিব ভাৰ্বটো উইলক আমি পাষ্ট কৰোঁ তেতিয়াহ'লে আমাৰ কি হৈ যাব উড হৈ যাব চ' ইয়াত উইলে ৰাখি দিছে চ' সেইকাৰণে এইটো চেণ্টেন্স ভুল হৈ যাব কাৰেক্ট আমাৰ এতিয়া কোনটো হৈ যাব এলিমিনেট কৰি আমি পাই গ'লোঁ অপশ্যন বিটো কাৰেক্ট চ' অলপখিনি এইটো ৰুলখিনি জানিবই লাগিব বেলেগ উপায় নাই চ' এনেকৈ এলিমিনেট কৰি অপশ্যন আপোনালোকে কাৰেক্ট আনচাৰ উলিয়াই ল'ব পাৰিব ইজিলি নেক্সট কুৱেশ্যন দিয়া আছে এইটো আজিৰ কাৰণে লাষ্ট কুৱেশ্যন বাকী যি 43টা ৰৈ গৈছে টোটেল 83টা কুৱেশ্যনৰ মোৰ PDF টো বনাইছোঁ চ' মই নেক্সট ভিডিঅ'ত মই এইটো দি দিম চুজ দ্য কাৰেক্ট ডাইৰেক্ট স্পীচ ফৰ দ্য ফলোইং চেণ্টেন্স তো ইয়াত আমাক এতিয়া কি দিছে ডাইৰেক্ট স্পীচ উলিয়াব দিছে মানে ইনডাইৰেক্ট স্পীচত কুৱেশ্যন দিয়া আছে এতিয়া প্ৰথমে কৈছিলোঁ ইনডাইৰেক্ট স্পীচত আমাৰ কিট নাথাকে ইনভাৰ্টেড কমা দিয়া নাথাকে আৰু ডাইৰেক্ট স্পীচৰ প্ৰথম ৰুলটো হৈছে কি তাত ইনভাৰ্টেড কমা দিয়া থাকিব চ' আমাক যিহেতু ডাইৰেক্ট স্পীচ বিচাৰিব দিছে তো প্ৰথমতে চাওঁ অপশ্যনবিলাকত ইনভাৰ্টেড কমা চবতে আছেনে তো য়েছ চবতে আমাৰ ইনভাৰ্টেড কমা আছে মানে গোটেইখিনি অপশ্যনে আমাৰ ডাইৰেক্ট স্পীচ হয় তাৰপিছত এতিয়া চাওঁ মাই ফ্ৰেণ্ড ৰিকুৱেষ্টেড শব্দটো দেখিলোঁ ন চ' ৰিকুৱেষ্ট কৰা কাৰোবাক প্লিজ কৰা বা কাৰোবাক অৰ্ডাৰ দিয়া এইবিলাক এনেকুৱা ধৰণৰ চেণ্টেন্সক আমি কি চেণ্টেন্স কওঁ ইম্পাৰেটিভ চেণ্টেন্স বুলি কওঁ চ' ইম্পাৰেটিভ চেণ্টেন্সৰ কি আছে কিছুমান ৰুল আছে চ' যদি ইনভাৰ্টেড কমাৰ আগত যদি ছেইড টু থাকে তেতিয়াহ'লে আমি যেতিয়া তাক ইনডাইৰেক্ট স্পীচ কৰোঁ তেতিয়া ছেইডটোৰ জেগাত আমি ৰিকুৱেষ্টেড লিখি দিওঁ অ'কে ৰিকুৱেষ্টেড মি লিখোঁ তাৰপিছতহে আমি টুটো লগাওঁ অ'কে ৰিকুৱেষ্টেড মি লিখি ল'লোঁ নহয় ছেইডটোৰ জেগাত ৰিকুৱেষ্টেড লিখিলোঁ তাৰপিছত মিটো লিখিলোঁ তাৰপিছত আমি কি লগাওঁ এটা টু লগাওঁ যেনেকৈ কুৱেশ্যনত লগোৱা আছে অ'কে চ' আমি ছেইড টু মাই ফ্ৰেণ্ড ছেইড টু মি মাই ফ্ৰেণ্ড ছেইড টু মি মাই ফ্ৰেণ্ড ছেইড টু মি এইটো চবতে আছে তো কাৰেক্ট তিনিটাই হ'ব ট'ল্ড মিটো নহ'ব অ'কে ট'ল্ড আমি সদায় ইনডাইৰেক্টত আমি ব্যৱহাৰ কৰোঁ আৰু আমাক ডাইৰেক্ট বিচাৰিব দিছে তো প্ৰথম অপশ্যন ভুল এতিয়া কি হৈছে ৰিকুৱেষ্ট কৰা মানে কি প্লিজ কৰা কাৰোবাক হয়নে নহয় তো আমি প্ৰথমতে ৰিকুৱেষ্ট যেতিয়া থাকিব আমি তাত প্লিজ শব্দটো ব্যৱহাৰ কৰোঁ ডাইৰেক্টত চ' ইয়াতে প্লিজ আছে বাকীবিলাকত প্লিজ নাই চ' এইকাৰণে অপশ্যন চিটো কাৰেক্ট হ'ব অপশ্যন বি ৰং চ' এইটোৱে আছিলে নেৰেশ্যন চেঞ্জ চ' ইয়াৰ পিছতো আৰু ধেৰ আছে ইয়াৰ পিছত আছে নেৰেশ্যন চেঞ্জ আৰু আছে তলত মই খিনি নেৰেশ্যন চেঞ্জ আছে ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যনবিলাক আছে তাৰপিছত আৰু এণ্টনিম চিননিমছবিলাক আছে ইডিয়ম ফ্ৰেজেছ আছে তাৰপিছত ইংলিছৰ লিটাৰী টাৰ্মবিলাকৰ আছে এলেজি চলিলকি কাকৈ বেলেড মানে কি অ'কে চ' বহুতখিনি আৰু আছে 53টা টোটেল কুৱেশ্যন আছে ইয়াত চ' এইখিনি মই আজি কৰিলোঁ আজিৰ কাৰণে এইখিনি কৰিলোঁ 40টা কুৱেশ্যন আমি আজি ডিছকাছ কৰিলোঁ তো এইখিনি ভালকৈ চাব আৰু মই ৰুলখিনিও বুজাই দিছোঁ সেইখিনিও চাব আৰু যদি বেলেগকৈ নেৰেশ্যন চেঞ্জ আৰু ভইচ চেঞ্জৰ নিয়ম লাগে আপোনালোকক তেতিয়াহ'লে মই কমেণ্ট ছেকশ্যনত জনাব তেতিয়াহ'লে মই ধুনীয়াকৈ আপোনালোকক যিমান শ্বৰ্টলি পাৰোঁ সিমান মই বুজাই দিম এক্সামৰ কাৰণে যাতে আপোনালোকে এইবিলাক কৰিব পাৰে চ' আমি দেখিলোঁ কেনেকৈ উইদাউট নয়িং দ্য ৰুল অৰ বেছিক ষ্ট্ৰাকচাৰ অফ চেণ্টেন্স আমি কাৰেক্ট টেন্সো কৰিব নোৱাৰোঁ ভইচ চেঞ্জো কৰিব নোৱাৰোঁ আৰু নেৰেশ্যনো কৰিব নোৱাৰোঁ চ' সেইটো কাৰণেই কৈছোঁ যদি জানেতো ভাল নহ'লে গ্ৰামাৰ বুক যদি পঢ়িব পাৰে তো পঢ়ি তাৰপৰাও চাই লওক আৰু যদি নাই মোৰ পৰা জানিব বিচাৰিছে তো মোক ক'ব তো মই বনাই দিম চ' এয়াই আছিলে আজিৰ ভিডিঅ'ত ইমানখিনিয়ে চ' আকৌ ইয়াৰ যিখিনি ৰৈ গ'ল সেইটো মই পাৰ্ট 2ত মই লৈ আনিম আৰু ইংলিছ এইটোৰ লগতে সেই পাৰ্ট 2ৰ লগতে আমাৰ ইংলিছ কমপ্লিট হৈ যাব তাৰপিছত আকৌ মই মেথছ জিকে ৰিজনিং যিও আছে সেইখিনিৰ মই PYQ বা মষ্ট এক্সপেক্টেড কুৱেশ্যনবিলাকৰ মই ভিডিঅ' লৈ আনি থাকিম এক্সামলৈকে চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ'ছ আৰু নিজৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিব যিসকলে BEdৰ প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ
আপোনালোকৰ থ্ৰুদি অলপ বেনিফিট হৈ যাব বা হেল্প হ'ব। চ' এয়াই আছিল আজিৰ কাৰণে। থেংক ইউ ছ' মাছ।